মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কৰোনা মহামাৰীৰ কাৰণে আকৌ স্কুলসমূহ বন্ধ হ'ল, তোমালোকৰ ক্লাছসমূহ বন্ধ হ'ল। সেয়েহে ঘৰত থাকোঁতে যাতে তোমালোকৰ কোৰ্চসমূহ অকণমান হ'লেও আগবঢ়াই লৈ যাব পাৰা, সেই উদ্দেশ্য আগত ৰাখিয়েই মই কেইটামান ভিডিঅ' প্ৰস্তুত কৰিছোঁ। যিহেতু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'বই বা সেইখিনি তোমালোকে সময়মতে শেষ কৰিবই লাগিব কোৰ্চখিনি। সেয়েহে তোমালোকে এই ভিডিঅ'সমূহ চাই তোমালোকৰ কিতাপবোৰ পঢ়ি অলপ হ'লেও যাতে বুজি পোৱা, সেই উদ্দেশ্যেৰে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজি মই যিটো টপিক লৈছোঁ সেইটো হ'ল মেথমেটিক্সৰ এটা ইম্পৰ্টেণ্ট টপিক, মেট্ৰাইচিছ। মেট্ৰাইচিছ প্লুৰেল ফৰ্ম অফ মেট্ৰিক্স, মেট্ৰিক্সৰ প্লুৰেল ফৰ্ম। এটা মেট্ৰাইচিছ বা মেট্ৰিক্স মানে কি? Matrix is a rectangular arrangement of numbers in rows and columns is called matrix. This arrangement is enclosed by small brackets or big brackets. এটা মেট্ৰিক্স মানে কি হয়? কিছুমান নাম্বাৰ, সেই নাম্বাৰখিনি তুমি এৰেঞ্জ কৰিব লাগিব ৰ আৰু কলমত, শাৰী আৰু স্তম্ভত তুমি এৰেঞ্জ কৰিব লাগিব, আৰু সেই এৰেঞ্জমেণ্টটো তুমি লিখিব লাগিব স্মল ব্ৰেকেটছ বা বিগ ব্ৰেকেটৰ ভিতৰত। তেতিয়াহ'লে তাক এটা মেট্ৰিক্স বুলি ক'ব। তাৰ মানে মেট্ৰিক্স এনেকুৱা হ'ব: ABC, EFC। এই যিখিনি এলিমেণ্টছ আছে, সেই এলিমেণ্টছখিনিক মই কি কৰিছোঁ, এনেকে এটা ৰেক্টেংগুলাৰ ব্ৰেকেটছ বা বিগ ব্ৰেকেটৰ ভিতৰত লিখিছোঁ। তেতিয়াহ'লে এই এৰেঞ্জমেণ্টটোক কোৱা হ'ব মেট্ৰিক্স। এতিয়া এই যিখিনি এলিমেণ্টছ আছে, সেই এলিমেণ্টছখিনিক মই ক'ত সজাইছোঁ? শাৰীত সজাইছোঁ। প্ৰথমতে শাৰীত সজাইছোঁ আৰু স্তম্ভত সজাইছোঁ। এই যিটো শাৰী, এইটো প্ৰথম শাৰী হয়নে? আৰু এইটো হ'ল দ্বিতীয় শাৰী। এইটো কোৱা হয় ফাৰ্ষ্ট ৰ', প্ৰথম শাৰী, আৰু এইটো হ'ল ছেকেণ্ড ৰ'। আৰু এইখিনি হ'ল এনেকে যিখিনি থিয় থিয়কে আছে, থিয় থিয়কে চালে এইখিনি হ'ল কলম। কলম মানে হ'ল স্তম্ভ, স্তম্ভ মানে খুঁটা। গতিকে এইটো খুঁটাবোৰৰ নিচিনাকে কি হ'ল? থিয় থিয়কে আছে। গতিকে এইখিনি কোৱা হ'ব কলম। এইখিনি হ'ল কলম। হ'লে এইটো কি কলম তেতিয়াহ'লে? এইটো হ'ল ফাৰ্ষ্ট কলম। এইটো কি কলম? এইটো ছেকেণ্ড কলম। আৰু এইটো হ'ল থাৰ্ড কলম। এইখিনি হ'ল কলম আৰু এইখিনি হ'ল ৰ'। এইটোৱে হ'ল এটা মেট্ৰিক্স। এতিয়া মেট্ৰিক্স বুলি ক'লে সদায় কি কৰিব লাগিব? তুমি সৰু বন্ধনী স্মল ব্ৰেকেটছ বা বৰ বন্ধনী এনেকুৱা ৰেক্টেংগুলাৰ ব্ৰেকেটৰ ভিতৰতে লিখিব লাগিব। তুমি এনেদৰে লিখিলে মেট্ৰিক্স কিন্তু নুবুজায়। হ'লে এনেকে যদি আমি মডুলাছ চিম্বল দিয়াৰ দৰে লিখো, তেতিয়াহ'লে ই কিন্তু মেট্ৰিক্স নুবুজায়। ই কি বুজায়? ই ডিটাৰমিনেণ্ট বুজাব। তোমালোকে পাবা অলপ পাছতে, যিটো মেট্ৰিক্স শেষ হ'লে মই ডিটাৰমিনেণ্ট পঢ়াম, তেতিয়া দেখিবা যে ডিটাৰমিনেণ্ট সদায় এনেকে লিখা হয়। আৰু মেট্ৰিক্স সদায় কি হয়? এনেকে ৰেক্টেংগুলাৰ ব্ৰেকেটছ বা এইটো যিটো স্মল ব্ৰেকেটছ, এনেদৰে লিখিলেও কি বুজাব? মেট্ৰিক্স বুজাব। কিন্তু এনেকে বুজালে মেট্ৰিক্স নুবুজায়। ই কি বুজাব তেতিয়া? ডিটাৰমিনেণ্ট বুজাব। চ' মেট্ৰিক্স আৰু ডিটাৰমিনেণ্টৰ মাজৰ যিটো ডিফাৰেঞ্চ, সেইটো চিম্বলিকেলি এনেদৰেই ধৰিব পাৰি যে ৰেক্টেংগুলাৰ ব্ৰেকেটছ দিলে মেট্ৰিক্স, আৰু যদি আমি মডুলাছ চিম্বল দি লিখো, তেতিয়াহ'লে সেইটোৱে বুজাব ডিটাৰমিনেণ্ট। ঠিক আছে। এতিয়া মেট্ৰিক্স অকল এনেকুৱাই হ'বনে? মেট্ৰিক্সটো এনেকুৱাও হ'ব পাৰে যে 1, 2, 3, 4 ইও এটা মেট্ৰিক্স। ইয়াত ৰ' কেইটা আছে, ইয়াত শাৰী কেইটা আছে, এটাই আছে। আৰু ইয়াত কলম কেইটা আছে, থিয় থিয়কে কেইটা নাম্বাৰ আছে? 1, 2, 3, 4। তেতিয়াহ'লে কলম কেইটা আছে? ইয়াত 4টা আছে। এইটো হ'ল এটা মেট্ৰিক্স। বা আৰু এনেকুৱা মেট্ৰিক্স হ'ব পাৰে ABCDEF, ইও এটা মেট্ৰিক্স। ইয়াত ৰ' কেইটা আছে? 3টা আছে। ৰ' 3টা নাই, ৰ' 3টা আছে। 1, 2, 3টা। আৰু কলম কেইটা আছে? 1, 2টা। হ'লে বা কেনেকুৱা হ'ব পাৰে? এনেকুৱা হ'ব পাৰে 1, 0, 0, 5, 0, 5, 3, 0, 9। এইটো এটা মেট্ৰিক্স। ইয়াত নাম্বাৰ অফ ৰ' আৰু নাম্বাৰ অফ কলম কি হৈ আছে? সমান হৈ আছে।
তাৰ পাছত এনেকুৱা হ'ব পাৰে যে 5 only 5 ই এটা মেট্ৰিক্স ইয়াত নাম্বাৰ অফ ৰ কেটা এটা নাম্বাৰ অফ কলম কেটা এটা এইটোৱে হ'ল মেট্ৰিক্স এই মেট্ৰিক্সৰ এই যিবিলাক এলিমেন্টস আছে এই নাম্বাৰ বিলাক বা আখৰ বিলাকক সেইবিলাকক কি বুলি কোৱা হয় এলিমেন্টস বুলিও কয় অৰ এন্ট্ৰিজ বুলিও কয় এইখিনিক এন্ট্ৰিজ বুলিও কোৱা হ'ব এলিমেন্টস বুলিও ক'ব বা এন্ট্ৰিজ বুলি ক'ব এইটোৱে হ'ল মেট্ৰিক্সৰ বিষয়ে প্ৰথম জানিবলগীয়া কথা যে মেট্ৰিক্স বুলি ক'লে কি হ'ব কিছুমান নাম্বাৰ যিবিলাক নাম্বাৰক আমি কি কৰিব পাৰো এনেদৰে সজাব লাগিব ৰ বাগ আৰু কলমত আৰু সেই সজনটোক আমি কি কৰিব লাগিব এটা ৰেক্টেংগুলাৰ ব্ৰেকেটছৰ ভিতৰত লিখিব লাগিব তেতিয়া হলে তাক কোৱা হ'ব মেট্ৰিক্স এইটোৱে হ'ল মেট্ৰিক্সৰ বিষয়ে জানিবলগীয়া প্ৰথম কথাটো এতিয়া আহিলে অৰ্ডাৰ অফ এ মেট্ৰিক্স অৰ্ডাৰ অফ এ মেট্ৰিক্স ইম্পৰ্টেন্ট অৰ্ডাৰ অফ এ মেট্ৰিক্স এতিয়া অৰ্ডাৰ অফ এ মেট্ৰিক্স বুলি ক'লে মই প্ৰথমৰ পৰাই কৈ আছো যেতিয়া মেট্ৰিক্সটো কৈছো প্ৰথম মই শাৰী কৈছো তাৰ পাছত মই স্তম্ভ কৈছো প্ৰথম মই ৰ কৈছো তাৰ পাছতহে মই কলম বুলি কৈছো এটো বহুত ইম্পৰ্টেন্ট হয় মেট্ৰিক্সৰ ক্ষেত্ৰত কাৰণ অৰ্ডাৰটো লিখোতে তাত কেটা ৰ আছে আৰু কেটা কলম আছে হেতু লিখা হয় সো প্ৰথমতে লিখা হ'ব ৰ নাম্বাৰটো তাৰ পাছত কলম নাম্বাৰটো লিখিব এতিয়া চোৱা মই যেটো ফাৰ্স্ট মেট্ৰিক্স লৈছিলো ইয়াত নাম্বাৰ অফ ৰ কেটা দুটা আৰু নাম্বাৰ অফ কলম কেটা তিনিটা তেতিয়াহলে এই মেট্ৰিক্সটোৰ অৰ্ডাৰ হ'ল 2/3 এটো 2 into 3 যদিও লিখা হৈছে মেট্ৰিক্সৰ অৰ্ডাৰ পঢ়োতে এটো লিখে পঢ়ে 2/3 বুলি পঢ়ে ইয়াত প্ৰথম নাম্বাৰটোৱে সদায় নাম্বাৰ অফ ৰ বুজাব আৰু সেকেন্ড নাম্বাৰটোৱে সদায় নাম্বাৰ অফ কলম বুজাব ৰ কলম শাৰী স্তম্ভ সো দুটা শাৰী আছে তিনিটা স্তম্ভ আছে সেই কাৰণে এই যেটো মেট্ৰিক্স এই মেট্ৰিক্সটোৰ অৰ্ডাৰ হ'ল 2/3 ঠিক তেনেদৰে বাকি মেট্ৰিক্স কেটাৰ অৰ্ডাৰ লিখুছুন এই মেট্ৰিক্সটোৰ শাৰী কেটা আছে এটা স্তম্ভ কেটা আছে চাৰিটা তেতিয়াহলে এই মেট্ৰিক্সটোৰ অৰ্ডাৰ হ'ল 1/4 এই মেট্ৰিক্সটো চাওঁচোন ইয়াত শাৰী কেটা আছে তিনিটা স্তম্ভ কেটা আছে কলম কেটা আছে দুটা গতিকে এই মেট্ৰিক্সটোৰ অৰ্ডাৰ হ'ল 3/2 এই মেট্ৰিক্সটো আমি চাওঁচোন ইয়াত ৰ আছে তিনিটা কলমো আছে তিনিটা গতিকে এই মেট্ৰিক্সটোৰ অৰ্ডাৰ হ'ল 3/3 আৰু এটো হ'ল 5 ইয়াত ৰ এটা কলমো এটা গতিকে এই মেট্ৰিক্সটোৰ অৰ্ডাৰ হ'ল 1/1 ইয়াৰ পৰা আমি কি দেখিলো যে 2/3 যেটো মেট্ৰিক্সৰ অৰ্ডাৰ হেতু 3/2 এই অৰ্ডাৰটোৰ সৈতে কিন্তু সমান হ'ব নোৱাৰে 2/3 বুলি কওঁতেও 6 এলিমেন্টস আছে নাম্বাৰ অফ এলিমেন্ট 6 3/2 বুলি কওঁতেও নাম্বাৰ অফ এলিমেন্ট 6 কিন্তু 2/3 আৰু 3/2 মেট্ৰিক্স দুটা একে মেট্ৰিক্স নহয় কাৰণ এই মেট্ৰিক্সটোত নাম্বাৰ অফ ৰ হ'ল 2 কিন্তু এই মেট্ৰিক্সটোত নাম্বাৰ অফ ৰ হ'ল 3 এই মেট্ৰিক্সটোত নাম্বাৰ অফ কলম হ'ল 3 এই মেট্ৰিক্সটোত নাম্বাৰ অফ কলম হ'ল 2 এনেকৈ কি কৰা হয় এটা মেট্ৰিক্সৰ অৰ্ডাৰ লিখা এটো হ'ল অৰ্ডাৰ অফ দা মেট্ৰিক্স আৰু টোটাল নাম্বাৰ অফ এলিমেন্টস কিমান আছে সেই অৰ্ডাৰটোত থকা নাম্বাৰ দুটা মাল্টিপ্লাই কৰি দিলে আনসাৰটো হ'ব যে 3/3 9 ইয়াত টোটাল নাম্বাৰ অফ এলিমেন্টস 9টা আছে 1/4 এটো প্ৰডাক্টটো কিমান হ'ব 4 ইয়াত নাম্বাৰ অফ এলিমেন্টস 4 এটো নাম্বাৰ অফ এলিমেন্টস 6 এটোটো নাম্বাৰ অফ এলিমেন্টস 6 এটো নাম্বাৰ অফ এলিমেন্টস 1 এটো হ'ল অৰ্ডাৰ অফ এ মেট্ৰিক্স এতিয়া পঢ়িব লাগিব আমি টাইপস অফ এ মেট্ৰিক্স টাইপস অফ মেট্ৰাইসেস আমি পঢ়িম এতিয়া বহুত ইম্পৰ্টেন্ট হয় টাইপস অফ মেট্ৰাইসেস মেট্ৰিক্সৰ ভাগ বুলি কওঁতে প্ৰথম নামটো আহিব আমাৰ হেতু হ'ল ৰ মেট্ৰিক্স নামটোতে অৰ্থটো সোমাই আছে আমি ডেফিনেশন নিলিখো আমি বুজিবলৈ চেষ্টা কৰিম আৰু চিনি পাবলৈ যত্ন কৰিম যে কোনটো মেট্ৰিক্স কোনটো টাইপত পৰিছে হেতু যদি আজিৰ ভিডিওটোত তোমালোকে জানিব পাৰা বা আজিৰ ভিডিওটো চাই যদি তোমালোকে অৰ্ডাৰটো ক'ব পাৰা মেট্ৰিক্স এটাৰ মই ভাবো যে মই সাকসেস হ'ম আজিৰ ভিডিওটো
এতিয়া কি হ'ব ৰ মেট্ৰিক্স বুলি ক'লে এই মেট্ৰিক্সটো হ'ল ৰ মেট্ৰিক্স ইয়াত কি আছে নাম্বাৰ অফ ৰ এটাই যেতিয়া এটা মেট্ৰিক্সত নাম্বাৰ অফ ৰ এটাই থাকিব তেতিয়া সেই মেট্ৰিক্সটো কোৱা হ'ব ৰ মেট্ৰিক্স হলে তেতিয়াহ'লে ৰ মেট্ৰিক্সৰ উদাহৰণ আৰু এনেকুৱা হ'ব পাৰে যে 1 5 ই এটা ৰ মেট্ৰিক্স কাৰণ ইয়াত ৰ এটা আছে ইয়াত কলম কেইটা আছে দুটা ইয়াৰ অৰ্ডাৰটো হ'ল 1/2 সো ই ৰ মেট্ৰিক্স এটা A B C F G ই এটা ৰ মেট্ৰিক্স ইয়াত ৰ আছে এটা কলম আছে কেইটা পাঁচটা গতিকে এই দুটা হ'ল ৰ মেট্ৰিক্সৰ এক্সাম্পল প্ৰথম নাম্বাৰ 2 আহিলে কলম মেট্ৰিক্স ৰ মেট্ৰিক্সৰ পাছত আহিলে কলম মেট্ৰিক্স এটা কলম মেট্ৰিক্স বুলি ক'লে ৰ মেট্ৰিক্সৰ সৈতে একে যদি ৰ মেট্ৰিক্সত এটা ৰ থাকে কলম মেট্ৰিক্সত কি থাকিব এটা কলম থাকিব সো কলম মেট্ৰিক্সৰ এক্সাম্পল হ'ব এনেকুৱা যে 6 9 -5 4 এটোত কি হৈছে ৰ কেটা আছে চাৰিটা ৰ আছে কিন্তু কলম এটা আছে সো ইয়াৰ অৰ্ডাৰটো হ'ল 4/1 সদায় নাম্বাৰ অফ ৰ আগত নাম্বাৰ অফ কলম পাছত কলম এটা বাই 1 আৰু ৰ কেটা চাৰিটা সো 4/1 হ'ল এই মেট্ৰিক্সৰ অৰ্ডাৰ আৰু ধৰি লও -5 -9 6 হাফ 0 এই মেট্ৰিক্সৰ অৰ্ডাৰ কিমান হ'ব 5/1 কাৰণটো কি ইয়াত ৰ আছে পাঁচটা কিন্তু কলম কেটা আছে এটা আছে সো এনেকুৱা বিলাক মেট্ৰিক্স হ'ল কলম মেট্ৰিক্স তাৰ পাছত নাম্বাৰ 3 আহিলে সিংগলটন মেট্ৰিক্স গম পাইছে নে একেবাৰে সিঙ্গুলাৰ সেই মেট্ৰিক্সটোত কি থাকিব নাম্বাৰ অফ ৰ নাম্বাৰ অফ কলম বা ইয়াত এন্ট্ৰিজ মাত্ৰ এটাই হ'ব এটো কি হৈছে এটা সিঙ্গলটন মেট্ৰিক্স ইয়াত কি হৈ আছে এটা এলিমেন্টস থাকিব সেই মেট্ৰিক্সটোত এটা এলিমেন্টস থাকিব তেতিয়ালে সেই মেট্ৰিক্সটোত কোৱা হ'ব সিঙ্গলটন মেট্ৰিক্স ধৰি লও এই মেট্ৰিক্সটোৰ অৰ্ডাৰ 1/1 বা -6 এই মেট্ৰিক্সটোৰ অৰ্ডাৰ 1/1 বা -3/2 এই মেট্ৰিক্সটোৰ অৰ্ডাৰ 1/1 এইবিলাক হ'ল সিঙ্গলটন মেট্ৰিক্স যেতিয়া এটা মেট্ৰিক্সত মাত্ৰ এটাহে এন্ট্ৰিজ থাকিব তাৰ নাম হ'ব সিঙ্গলটন মেট্ৰিক্স এতিয়া ইম্পৰ্টেন্ট নাম্বাৰ 4 এটো হ'ল স্কয়াৰ মেট্ৰিক্স নাম দুটা অৰ্থটো সোমাই আছে স্কয়াৰ মেট্ৰিক্স বুলি ক'লে কি হ'ব যেতিয়া এটা মেট্ৰিক্সৰ নাম্বাৰ অফ ৰ আৰু নাম্বাৰ অফ কলম সমান হ'ব তেতিয়া তাক স্কয়াৰ মেট্ৰিক্স বুলি ক'ব 1 2 4 6 এটো অৰ্ডাৰ কিমান 2/2 ইয়াত নাম্বাৰ অফ ৰ 2 কলমো 2 তেতিয়ালে এনেকুৱা মেট্ৰিক্সক কোৱা হ'ব স্কয়াৰ মেট্ৰিক্স আৰু স্কয়াৰ মেট্ৰিক্সৰ ক্ষেত্ৰত এই মেট্ৰিক্সটোৰ অৰ্ডাৰ কি বুলি লিখে গম পোৱা নে এটো অৰ্ডাৰ 2 বুলি ক'লে হ'ব কাৰণ ইয়াত নাম্বাৰ অফ ৰ আৰু নাম্বাৰ অফ কলম সমান হৈ আছে গতিকে অৰ্ডাৰ অফ দা মেট্ৰিক্স ইজ 2 তেনেকে আৰু স্কয়াৰ মেট্ৰিক্স কি হ'ব পাৰে A B C E F G P Q R এটো এটা মেট্ৰিক্স এই মেট্ৰিক্সটোত নাম্বাৰ অফ ৰ আছে 3টা নাম্বাৰ অফ কলমো আছে 3টা গতিকে এই মেট্ৰিক্সটোৰ অৰ্ডাৰ হ'ল 3/3 অৰ অৰ্ডাৰ 3 এইটোৱে হ'ল স্কয়াৰ মেট্ৰিক্স এতিয়া স্কয়াৰ মেট্ৰিক্স বুলি ক'লে তেতিয়াহ'লে গম পালো যে নাম্বাৰ অফ ৰ আৰু নাম্বাৰ অফ কলম সমান থাকিব লাগিব তেতিয়াহ'লে নাম্বাৰ অফ ৰ আৰু নাম্বাৰ অফ কলম যদি সমান নহয় তেতিয়াহ'লে তেনেকুৱা মেট্ৰিক্স বিলাকক ক'ব ৰেক্টেংগুলাৰ মেট্ৰিক্স হলে আয়তক্ষেত্ৰটোৰ নিচিনা হয় দেখিবলৈ গতিকে তেনেকুৱা মেট্ৰিক্স বিলাকক কোৱা হ'ব কি বুলি ক'ব ৰেক্টেংগুলাৰ মেট্ৰিক্স বুলি ক'ব ঠিক আছে এবাৰ স্কয়াৰ মেট্ৰিক্সৰ বহুতখিনি ভাগ আমি পাম স্কয়াৰ মেট্ৰিক্সৰ বহুত ভাগ আছে
তেতিয়াহ'লে স্কোয়াৰ মেট্ৰিক্স আমি জানিলো যে নাম্বাৰ অফ ৰ' আৰু নাম্বাৰ অফ কলম যেতিয়া সমান হৈ যাব তেতিয়া তাক স্কোয়াৰ মেট্ৰিক্স বুলি ক'ব আদাৰৱাইজ বাকিবিলাক কি হয় ৰেক্টেংগুলাৰ মেট্ৰিক্স সেই ৰেক্টেংগুলাৰ মেট্ৰিক্সৰ ভিতৰত ৰ' মেট্ৰিক্সটো পৰিব কলম মেট্ৰিক্সটো পৰিব হয়নে কাৰণ ৰ' মেট্ৰিক্সটো দেখাত এটা ৰেক্টেংগুলাৰ নিচিনাই হয় কলম মেট্ৰিক্সটো দেখাত এটা আয়তক্ষেত্ৰৰ নিচিনাই হয় ৰেক্টেংগুলাৰ নিচিনাই হয় সো সেইবিলাক ৰেক্টেংগুলাৰ মেট্ৰিক্স তাৰপিছত এইবাৰ আহিলে ডায়াগোনেল মেট্ৰিক্স স্কোয়াৰ মেট্ৰিক্সটো জনাৰ পাছতে এইখিনি জানিব লাগিব ডায়াগোনেল মেট্ৰিক্স এটা ডায়াগোনেল মেট্ৰিক্স মানে কোনবিলাক এনেকুৱা 1 0 0 0 5 2 0 0 0 6 এইবিলাক হল ডায়াগোনেল মেট্ৰিক্স এটা কি দেখিছো ইয়াত এই নাম্বাৰ কেইটাৰ বাহিৰে বাকি সকলোবিলাক কি হৈছে বাকি সকলোবিলাক এন্ট্ৰিজ ইয়াত 0 হৈছে এনেকুৱা মেট্ৰিক্স বিলাকক কোৱা হ'ব ডায়াগোনেল মেট্ৰিক্স হলে এটো কি হয় তেলে ডায়াগোনেল মেট্ৰিক্স এতিয়া আমি যিবোৰ স্কোয়াৰ হয় বৰ্গক্ষেত্ৰ হয় তাৰ এনে ডায়াগোনেল আমি দুডাল পাওঁ হয়নে কিন্তু মেট্ৰিক্সৰ ক্ষেত্ৰত কি হয় এডালক ডায়াগোনেল বুলি কয় বা এডালক প্ৰিন্সিপাল ডায়াগোনেল বা লিডিং ডায়াগোনেল বুলিও কয় বা ডায়াগোনেল বুলি ক'লে ডায়াগোনেল এলিমেন্টস বুলি ক'লে এই কেইটা এলিমেন্টছকে বুজোৱা হ'ব কাৰণটো কি এই কেইটা এলিমেন্টছনো কিয় লোৱা হৈছে অকল বাকি বিলাককনো কিয় লোৱা নহল ডায়াগোনেল এলিমেন্টস হিচাপে কাৰণটো কি এই যেটো মেট্ৰিক্স 1 ৰ যেটো জেগা 1 টো কোড আছে বাৰু ফাৰ্স্ট ৰোত আছে আৰু ফাৰ্স্ট কলমত আছে নে 1 ৰ যেটো প্লেস হেতু কি হয় ফাৰ্স্ট ৰো আৰু ফাৰ্স্ট কলম কটাকটি কৰা জায়গাটোৱে হল 1 গৰিকে 1 ৰ পজিশন হল A11 মেট্ৰিক্সৰ যেটো পজিশন A11 বুলি ক'লে কি ফাৰ্স্ট ৰো ফাৰ্স্ট কলমত থকা এলিমেন্টস বুজায় সো 1 টো আছে A11 5 টো ক'ত আছে সেকেন্ড ৰোত আছে আৰু সেকেন্ড কলমত আছে গটিকে 5 টোৰ A22 পজিশনত আছে আৰু থাৰ্ড যেটো 6 হেতু ক'ত আছে A33 পজিশনত আছে থাৰ্ড ৰো থাৰ্ড কলমত আছে হলে আৰু বাকি থকা এলিমেন্টস সব 0 হৈছে হলে তেতিয়ালে এই মেট্ৰিক্সটো হল ডায়াগোনেল মেট্ৰিক্স এই কেইটাক ডায়াগোনেল এলিমেন্টস বুলি কোৱা হ'ব কাৰণ এই এলিমেন্টস কেইটাৰ নাম্বাৰ অফ ৰ আৰু নাম্বাৰ অফ কলম সমান গতিকে এই এলিমেন্টস কেইটাৰ নাম ডায়াগোনেল এলিমেন্টস বাকি এটো এলিমেন্টস ডায়াগোনেল এলিমেন্টস কিয় নহয় কাৰণ এই এলিমেন্টস টো আছে ফাৰ্স্ট ৰ থাৰ্ড কলমত গতিকে ইয়াৰ নাম্বাৰটো হল A13 এটো A22 ঠিকে আছে এটো 0 টো কোনটো পজিশনত আছে থাৰ্ড ৰ ফাৰ্স্ট কলমত গতিকে A31 এবোৰ সমান হয়নে নহয় সেই কাৰণে কি হ'ব নোৱাৰে এই কেইটা ডায়াগোনেল এলিমেন্টস হ'ব নোৱাৰে এইটোৱে হল ডায়াগোনেল এলিমেন্টস যাৰ নাম্বাৰ অফ ৰ আৰু নাম্বাৰ অফ কলম সমান তেনেকুৱা বিলাক হয় ডায়াগোনেল এলিমেন্টস আৰু এই মেট্ৰিক্সটোক ডায়াগোনেল এলিমেন্টস কেইটাক বাদ দি বাকি এন্ট্ৰিজবোৰ যেতিয়া 0 হৈ যাব সেই মেট্ৰিক্সটোৰ নাম হল ডায়াগোনেল মেট্ৰিক্স ঠিক আছে এতিয়া ডায়াগোনেল মেট্ৰিক্সটোৰ লগত এটা কথা জড়িত হৈ আছে হেতু হল ট্ৰেছ অফ এ মেট্ৰিক্স ট্ৰেছ অফ এ মেট্ৰিক্স ট্ৰেছ অফ এ মেট্ৰিক্স TRA এনেকৈ লিখা হয় ট্ৰেছ অফ এ মেট্ৰিক্স তেতিয়ালে আমি কি কৰিব লাগে এই ডায়াগোনেল এলিমেন্টস কেইটাৰ যেটো সাম যোগফল সেই যোগফলটোকে কি বুলি কোৱা হ'ব ট্ৰেছ অফ এ মেট্ৰিক্স বুলি কোৱা হ'ব এটো তিনিটা ডায়াগোনেল এলিমেন্টস হোৱাৰ কাৰণে তিনটা প্লাস কৰিছো চাৰিটা ওলাব পাৰে তেতিয়া চাৰিটা প্লাস কৰিব লাগিব 10টা ওলাব পাৰে তেতিয়া 10টা প্লাস কৰিব লাগিব আৰু সেই যেটো সাম সেই সামটো কোৱা হয় ট্ৰেছ অফ এ মেট্ৰিক্স তাৰ পাছত আহিলে ডায়াগোনেল মেট্ৰিক্সৰে এটা ভাগ হেতু হল স্কেলাৰ মেট্ৰিক্স ডায়াগোনেল মেট্ৰিক্স ডায়াগোনেল মেট্ৰিক্সটো কোনটো মেট্ৰিক্সৰ ভাগ স্কোয়াৰ মেট্ৰিক্সৰ এটা ভাগ কাৰণ ডায়াগোনেল এলিমেন্টস ওলাবলে সেই মেট্ৰিক্সটো স্কোয়াৰ মেট্ৰিক্স হ'বই লাগিব এতিয়া স্কোয়াৰ ডায়াগোনেল মেট্ৰিক্সৰ আকৌ এটা ভাগ ওলালে হেতু হল স্কেলাৰ মেট্ৰিক্স এতিয়া এটা ডায়াগোনেল মেট্ৰিক্সক স্কেলাৰ মেট্ৰিক্স বুলি কোৱা হ'ব
যেতিয়া তাৰ ডায়াগোনেল এলিমেন্টস কেইটা সমান হ'ব 3 0 0 0 3 0 0 0 3 ইয়াত কি দেখিছা এটো ডায়াগোনেল ম্যাট্ৰিক্স হয় গম পাইছোৱে কাৰণ ডায়াগোনেল এলিমেন্টস কেইটাক বাদ দি বাকি সকলোবোৰ 0 তেতিয়া হলে লগতে এই যিকিটা ডায়াগোনেল এলিমেন্টস আছে সেইকেইটা কি হৈছে সমান হৈছে তেনেকুৱা ম্যাট্ৰিক্সটোৰ নাম হ'ব স্কেলাৰ ম্যাট্ৰিক্স হলে এটা স্কেলাৰ ম্যাট্ৰিক্সৰ ক্ষেত্রে এবাৰ আহিলে ইউনিট ম্যাট্ৰিক্স স্কেলাৰ ম্যাট্ৰিক্সৰ পাছত আছে হেতু হল ইউনিট ম্যাট্ৰিক্স ইউনিট ম্যাট্ৰিক্স হলে কি হ'ব হিয়াটা স্কেলাৰ ম্যাট্ৰিক্সে হ'ব মাত্ৰ এই যিকিটা এন্ট্ৰিজ আছে ডায়াগোনেল এলিমেন্টছৰ যিকিটা এন্ট্ৰিজ আছে সেইকেইটা 1 1 হ'ব লাগিব তেতিয়া তাক ইউনিট ম্যাট্ৰিক্স বুলি ক'ব হলে আৰু ইউনিট ম্যাট্ৰিক্সক জেনাৰেলি বুজোৱা হয় আই ৰ জৰিয়তে হল আৰু কেটা ৰো আছে কেটা কলম আছে হেতু ডিপেন্ড কৰিব এটুক বুজাব আই 3 ৰ জৰিয়তে কাৰণ এই ম্যাট্ৰিক্সটোৰ অৰ্ডাৰ হল 3 গতিকে এটু হল আই 3 আই 2 বুলি ক'লে কি হ'ব 1 0 0 1 কাৰণ অৰ্ডাৰ 2 গতিকে নাম্বাৰ অফ ৰো নাম্বাৰ অফ কলম সমান আই বুলি ক'লে আইডেন্টিটিৰ কথা কোৱা হৈছে সো 1 আহিব এইটোৱে হল ইউনিট ম্যাট্ৰিক্স তেতিয়া হলে আমি বহুত কেইটা ম্যাট্ৰিক্সৰ ভাগ পঢ়িলো এতিয়া আমি পঢ়িম ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স স্কয়াৰ ম্যাট্ৰিক্সৰ ভাগ ইম্পৰ্টেন্ট হয় ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স এটো ডায়াগোনেল ম্যাট্ৰিক্স নহয় এটো এটা স্কয়াৰ ম্যাট্ৰিক্স হ'ব কিছু কিছু ক্ষেত্ৰত কি হ'ব যিডাল ডায়াগোনেল থাকিব তাৰ তলত থকা এলিমেন্টস বোৰ 0 হ'ব এটো এটা ম্যাট্ৰিক্স আৰু এটা ম্যাট্ৰিক্স মই লৈ লওঁ ঠিক আছে এটা কি দেখিছো এই যেটো ম্যাট্ৰিক্স স্কয়াৰ ম্যাট্ৰিক্স এডাল হল তাৰ ডায়াগোনেল আৰু এই ডায়াগোনেল ডালৰ তলৰ এন্ট্ৰিজ কেইটা 0 আৰু ইয়াৰ এডাল হল ডায়াগোনেল এটো স্কয়াৰ ম্যাট্ৰিক্স ইয়াৰ ওপৰৰ এলিমেন্টস কেইটা কি হৈছে 0 হৈছে এই দুটা কোৱা হ'ব ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স কাৰণ এটোৱে কি কৈছে এটা ট্ৰায়াঙ্গুলাৰ ফৰ্ম কৈছে নাই বা এই 0 কেইটা কি কৈছে এটা ট্ৰায়াঙ্গুলাৰ ফৰ্ম কৈছে গতিকে ইহত হল ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স এতিয়া এই যেটো ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স এই ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্সটোৰ ডায়াগোনেলৰ ওপৰৰ খিনি নন জিৰো হয় হলে গতিকে এইখিনি এটো ম্যাট্ৰিক্সৰ নাম হল আপাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স আপাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স আৰু এই ম্যাট্ৰিক্সটো এটা কি হ'ব এই ম্যাট্ৰিক্সটোৰ যিখিনি যিডাল ডায়াগোনেল আছে সেই ডায়াগোনেল ডালৰ তলৰ এলিমেন্টস খিনি নন জিৰো গতিকে এটো হল লোৱাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স হলে ওপৰৰ খিনি 0 হলে লোৱাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স তলৰ খিনি 0 হলে আপাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স এইটোৱে হল ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্সৰ ভাগ তেতিয়াহলে আজিৰ ভিডিওটোত আমি পঢ়িলো ডিফাৰেন্ট কাইন্ড অফ ম্যাট্ৰিক্স ম্যাট্ৰিক্সৰ অৰ্ডাৰ ম্যাট্ৰিক্স কোনবিলাকক ক'ব সেই বিষয়ে আমি পঢ়িলো আৰু এটা কথা কৈ থওঁ যে ম্যাট্ৰিক্স বুজাবলে সদায় ক্যাপিটেল লেটাৰ ব্যৱহাৰ কৰা হয় ধৰি লোৱা এ এটা ম্যাট্ৰিক্স তাৰ সেই ম্যাট্ৰিক্সটো যেনিবা 2 3 6 -5 এ এটা ম্যাট্ৰিক্স বি এটা ম্যাট্ৰিক্স এ জেড পি কিউ তেতিয়াহলে ম্যাট্ৰিক্স বুজাবলে কি কৰা হয় সদায় ক্যাপিটেল লেটাৰ ব্যৱহাৰ কৰা হয়
আৰু মেট্ৰিক্সৰ ভিতৰৰ যিখিনি এন্ট্ৰিজ সেই এন্ট্ৰিজখিনি সদায় স্মল লেটাৰ যদি লেটাৰৰ হয় তেলে স্মল লেটাৰ লিখা হয় বা নাম্বাৰ হলে মানে সব আহিব পাৰিব ফ্ৰেকশন নেগেটিভ নাম্বাৰ এভৰিথিং আহিব পাৰিব সো আজিৰ ভিডিওটো তেতিয়াহলে মই টাইপস অফ মেট্ৰিক্স ডিসকাস কৰিলো যিখিনি বহুত ইম্পৰ্টেন্ট হয় নেক্সট যেটো ভিডিও বনাম তাতো কেইটামান আৰু এক দুটামান টাইপৰ বিষয়ে ক'ব লাগিব তাৰ পাছত বাকি মেট্ৰিক্স কেনেকে প্লাস কৰে মাইনাস কৰে এড মাল্টিপ্লিকেশন কৰে সেইখিনি আমি শিকিম গতিকে তোমালোকে মোৰ ভিডিওটো চাবা আশা কৰো ভিডিওটো চাই মেট্ৰিক্সৰ বিষয়ে অকমান হলেও তোমালোকে ধাৰণা কৰিব পাৰিবা টেক্সট বুকখন উলিয়াই লৈ ফাৰ্স্ট এক্সাৰসাইজটোৰ দুই এটা কুৱেশ্যন তোমালোকে কৰিবলৈ চেষ্টা কৰিবা থ্যাংক ইউ হেভ এ নাইস ডে